আজিৰ পৰা গুৱাহাটীৰ আইআইটিত প্ৰথম গ্লোবেল আছামিজ কনফাৰেন্স। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা শতাধিক প্ৰবাসী অসমীয়া অংশগ্ৰহণ কৰিছে এই দুদিনীয়া অধিৱেশনত। অধিৱেশনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মুখ্য সচিব ৰবি কোটা, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অমৰজ্যোতি চৌধুৰী। অনুষ্ঠানটি আনুষ্ঠানিকভাৱে মুকলি কৰে আইআইটি গুৱাহাটীৰ সঞ্চালক দেৱেন্দ্ৰ জলিহালে। বন্যপ্ৰাণী আৰু কৃত্ৰিম বুদ্ধিমত্তা, জীৱন্ত যাদুঘৰ, অসম পৰ্যটন, অসমৰ নগৰ পৰিকল্পনা, মানৱ সম্পদ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়। নিজৰ কবিতাটো আছিল হীৰেণ ভট্টাচাৰ্যদেৱৰ মোৰ দেশ কবিতাটো। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। তেওঁলোকে প্ৰবাসত বিদেশত থাকিও নিজৰ মাতৃভূমিৰ এই যে হয় সোণোৱালী ভৱিষ্যতৰ সপোন দেখিছে, সেইকাৰণে সেই কবিতাটো অসমীয়া মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা জনাই যি মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব ডাঙৰীয়াৰ তৎপৰতাত ধ্ৰুপদী ভাষাৰ ৰূপে স্বীকৃতি পালে, সেই কথা অনুকিয়াই মাতৃভাষাৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা আৰু মোৰ দেশ, এই দেশৰ প্ৰতি থকা শ্ৰদ্ধাৰ প্ৰাসংগিকতা অনুভৱ কৰি মই কবিতাটো আবৃত্তি কৰিছিলোঁ। আৰু সঁচাকে তাত যে তেওঁলোকে কবিয়ে যিদৰে কৈছে, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। য'তে নাথাকক কিয় হয় সোণোৱালী সপোনটো এগৰাকী ভাৰতীয়, এগৰাকী অসমীয়া হিচাপে এই প্ৰবাসী ভাৰতীয়সকলেও সেই সপোন দেখে আৰু এই সপোনৰ প্ৰতি শ্ৰদ্ধা জনাই মই আজি কৃতজ্ঞ অনুভৱ কৰিছোঁ। চিন্তাটোতো আহিয়ে থাকে যে আমি প্ৰবাসীবিলাক বাহিৰত আছো আৰু আমিনো দেশখনৰ ৰাজ্যখনৰ কাৰণে আমি কি কৰিছোঁ। আমি বাহিৰত কাম কৰি আছো, শিকিছো, বুজিছো, কিন্তু তাৰ দ্বাৰা আমাৰ নিজৰ মাতৃভূমি য'ৰ পৰা আমি ওলাই গৈছো, যিখন ৰাইজৰ পইচাৰে আমি শিক্ষিত হৈছো, আমি বিনিময়ত কি দিব আমি পাৰিছো, এই এটা ভাৱ এটা আমাৰ সদায়ে থাকে। কিন্তু এটা সংগঠিত প্ৰচেষ্টা নহ'লে, আৰু ব্যক্তিগতভাৱে সকলোৱে কৰি আছে নিজে প্ৰাজ্যমানে, কিন্তু এটা সংগঠিত প্ৰচেষ্টা যদি হয়, হয়তো কামখিনি আমি আৰু আজিকালিৰ দিনত কামবিলাক সংঘবদ্ধভাৱে কৰিব লাগে, এটা যিটো আমি কওঁ এটা কৰ্পৰেট ষ্টাইলত কৰিব পাৰিব লাগে। গতিকে সেই ধৰণৰ এটা ভাৱ লৈ এই প্ৰচেষ্টাটোৰ পৰাই যদি আমাৰ এটা গ্ল'বেল ফাউণ্ডেশ্যন হয়, অসমক কেন্দ্ৰ কৰি এটা যদি আমি গ্ল'বেল ফাউণ্ডেশ্যন কৰিব পাৰোঁ, আমি শিক্ষাৰ দিশত আমাৰ লোকসকল ব্ৰতী হ'ব পাৰে, দুই এটা সৰু সুৰা কাম কৰিব পাৰোঁ। আমাৰ অসমীয়া মানুহৰ বহুত পইচা নাই, আমাৰ মানুহবিলাক ব্যৱসায়ী নহয়, দুই এজন আছে, তেখেতসকলকো যদি আমি উদ্দীপ্ত কৰিব পাৰোঁ। গতিকে তেনেধৰণৰ এটা চিন্তাৰ বশৱৰ্তী হৈয়েই আমি এই প্ৰথমবাৰৰ বাবে এই বৈশ্বিক সন্মিলনখন আমি আয়োজন কৰিলোঁ। মাজে সময়ে এনেকুৱা অনুষ্ঠান বিভিন্ন ঠাইত অনুষ্ঠিত হ'ব লাগে। অসমীয়া জাতি, অসমীয়া সংস্কৃতি কিমান সমৃদ্ধ জাতি, সমৃদ্ধ সংস্কৃতি, তেতিয়া মানুহে সকলোৱে উপলব্ধি কৰিব পাৰিব। আৰু বাহিৰৰ পৰা ৰাইজে যেতিয়া আমাক মৰম কৰিব, আদৰ কৰিব, আমাৰ ভিতৰৰ খেলা খেলি নাইকিয়া হ'ব।